নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 ডিচেম্বৰ, কাইলৈ হৈছে 1 জানুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,000 টকীয়া আঁচনিৰ টকা প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত পুনৰ সোমাব টকা। বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত টকা সোমাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, কেইবাটাও নতুন নিয়ম সলনি হ'ব। নাজানিলে পৰিব ভয়ংকৰ বিপদত। ছোৱালীক পঢ়ুৱাৰ খৰচ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। কোটি কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰিব নতুন বছৰতে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম নখবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনা পইচা দিয়া হ'ব চাউলৰ লগতে দালি, চেনি আৰু নিমখ। কেৱল এয়াই নহয়, মিঠাতেলো লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীক প্ৰদান কৰিব কেইবাটাও বৃহৎ সুবিধা। ছোৱালীক পঢ়োৱাৰ খৰচটো চৰকাৰে দি আছে। কাইলৈৰ পৰা ল'ৰা ছোৱালীৰ খৰচো দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'ৰাক পঢ়োৱাৰ খৰচ দিব। ছোৱালীক পঢ়োৱাৰ খৰচ দি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৱশেষত কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুখীয়াৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসাৰ এইখন চৰকাৰে দি আছে। আৰু অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহু ভাল কাম। আৰু নতুন বছৰৰ পূৰ্বে ৰাজ্যবাসীক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,000 টকাকৈ ডাঙৰ ঘোষণা কৰিছে। আৰু কাইলৈ হৈছে 1 জানুৱাৰী। 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পুনৰ সোমাব টকা। কোনকেইটা আঁচনিৰ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আকৌ বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচা দিয়া হ'ব দালি, চেনি, নিমখ আৰু মিঠাতেল। 2026 পুনৰ যদি বিজেপি চৰকাৰ আহে, এই 4টা সামগ্ৰী লাভ কৰিব বিনামূলীয়াত। 1 টকা দিব নালাগে এই সামগ্ৰী কিনিবলৈ। চাউলৰ লগতে দালি, চেনি, নিমখ, মিঠাতেলো 1 টকা নিদিয়াকৈ আনিব পাৰিব আপুনি। বৃহৎ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, 1250 টকাৰ উপৰিও লাভ কৰিব আপুনি বৃহৎ উপহাৰ। উপহাৰ হিচাপে মহিলাসকলে কি বিচাৰে, টকা নে অন্য কিবা বিচাৰে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। কাইলৈ হৈছে 1 জানুৱাৰী। 1 জানুৱাৰীৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লগতে কেইবাটাও নতুন আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। কি আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। কাইলৈ 1 জানুৱাৰী, নতুন বছৰৰ প্ৰথমটো দিন। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। সাজু হওক নথি পত্ৰ, এতিয়া আপুনি আবেদন কৰক। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে, সাজু কৰক নথি পত্ৰ আৰু আপুনি কৰক আবেদন। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে এইবাৰ যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰপিছতে ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ ফৰ্মটো আপুনি কেনেকুৱাকৈ ফিল আপ কৰিব আৰু কি নথি পত্ৰ জমা দিব লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। প্ৰচণ্ড শীতৰ বাবে ৰাজ্যত ইখনৰ পাছত সিখন জিলাত বিদ্যালয় বন্ধ ঘোষণা। প্ৰচণ্ড শীতৰ বাবে কামৰূপ মহানগৰৰ সকলো চৰকাৰী বিদ্যালয় বন্ধ ঘোষণা। আজিৰ পৰা 6 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক বন্ধ ৰখাৰ পৰামৰ্শ সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিছে এই জাননী। কেৱল এয়াই নহয়, শ্ৰীভূমি জিলাতো আংশিকভাৱে বন্ধ ঘোষণা সকলো চৰকাৰী বিদ্যালয়। আজি আৰু কাইলৈ 8ম শ্ৰেণীলৈকে শিক্ষাৰ্থীৰ পাঠদান বন্ধ থাকিব। আৰু 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান হ'ব দিনৰ 10 বজাৰ পৰা 2:30 বজাত সমাপ্ত হ'ব পাঠদানৰ সময়সীমা। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰৰ ফালৰ পৰা। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। 31 ডিচেম্বৰ অন্তিম তাৰিখ। আজি লিংক কৰক পেন আৰু আধাৰ কাৰ্ড। এতিয়াই চেক কৰক আপুনি পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে নে নাই। অতি সহজতে চেক কৰিব পাৰিব। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই, অতি শীঘ্ৰে কৰাই লৈ লওক। মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে, অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব পাৰে সমস্যাৰ। যিসকলে এতিয়াও পেন আৰু আধাৰ কাৰ্ড লিংক কৰা নাই, শীঘ্ৰে কৰি লওক। কিদৰে লিংক কৰিব পেন আৰু আধাৰ কাৰ্ড।
আয়কৰ বিভাগৰ ই ফিলিং পৰ্টেলত যাব লাগিব। ইয়াৰ পিছতে পেন নম্বৰ আৰু আধাৰ নম্বৰটো সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালৈ আহিব এটা OTP। ইয়াৰ পিছতে আপুনি লিংক আধাৰ অপশ্যনত যাব লাগিব। পেন আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতে লিংক হ'ব পেন আৰু আধাৰ কাৰ্ড। আপুনি এতিয়ালৈকে পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই নেকি? অতি শীঘ্ৰে কৰাই ৰাখক। মাজত মাত্ৰ কেইটা ঘণ্টামান বাকী আছে, তাৰপিছতে বন্ধ হৈ পৰিব পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰক্ৰিয়া। তাৰপিছত 1000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙৰ বিজাৰ আৰু পিজাৰ ভূমিত চলিব উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালীকৰণ নিৰ্দেশ। বিজাৰ পিজৰত বসবাস কৰা সকলে প্ৰেৰণ কৰা হ'ব জানুৱাৰী মাহতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। জানুৱাৰী লাভৰ 15 দিনৰ ভিতৰতে ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ। চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব। মাঘ বিহুৰ পিছতে চলিব উচ্ছেদ অভিযান। দল সংগঠনৰে আলোচনাৰ অন্তত ঘোষণা কৰিছে CM তুলিৰাম ৰংহাঙৰ হয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন নিয়মেৰে এইবাৰ দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন বছৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ টকা প্ৰদান কৰিব। খেলি মেলি হ'লে কৰক আপুনি ফোন। আজি কৰি লওক KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰে অতি শীঘ্ৰে KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ ধন নাপাব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ পুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। এতিয়া তালিকাত এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1526। যদি আপোনালোকৰ কিবা সমস্যা থাকে আপোনালোকে দিব পাৰিব অভিযোগ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত নতুন বছৰতে প্ৰদান কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে পাব PMUৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? নতুন বছৰতে কোটি কোটি লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ টকা ল'বলৈ সাজু হওক প্ৰকৃত লোকসকল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল প্ৰকৃত মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ টকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব নিৰ্মাণ কৰিবলৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব কিস্তি হিচাপত। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMUৰ ধন পোৱাৰ লগে লগে ঘৰ বনাব লাগিব হিতাধিকাৰীসকলে, অন্যথা নাপাব চৰকাৰী ঘৰৰ সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ ঘোষণা কৰিছে। কাইলৈৰ পৰা ৰাজ্যৰ দুখীয়াসকলে লাভ কৰিব কেইবাটাও আঁচনিৰ টকা। সকলো আই মাতৃয়ে লাভ কৰিব 10,000কৈ টকা। 22,899 গৰাকী আই মাতৃক দিয়া হ'ব 10,000কৈ টকা। 30 কোটি টকা ব্যয়েৰে দিয়া হ'ব এই ধনৰাশি। এইবাৰ BTCৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। 1 জানুৱাৰীত লাভ কৰিব বৃহৎ উপহাৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ উপহাৰ প্ৰদান কৰিব। অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এটা বৃহৎ পুৰস্কাৰ। 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দালি, চেনি আৰু নিমখ। মাত্ৰ 100 টকাতে এই সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীয়ে।
বৰ্তমান পাই থকা 170 টকাৰ বিপৰীতে মাত্ৰ 100 পাব ৰেচনৰ চাউলৰ লগতে এইকেইটা সামগ্ৰী জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশত ঘোষণা কৰিছে জানুৱাৰী মাহত কেইবাটাও উপহাৰ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশীক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত 40% বাংলাদেশী ইতিমধ্যে আছে আৰু 10% বাঢ়িলেই আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ যাম। অসমত ভয়াৱহ ৰূপে বাংলাদেশীৰ আগ্ৰাসন হৈছে। এই আগ্ৰাসন খিলঞ্জীৰ বাবে চিন্তনীয় বিষয়। বাংলাদেশত হিন্দু যুৱকক আক্ৰমণৰ ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত অন্তৰ্ভুক্ত কৰিম বুলি বাৰে বাৰে কৈ আছে। 71ৰ আগত হওক বা পিছত হওক লাখ লাখ বাংলাদেশী আছে আৰু ইয়াৰ বাবে বিজেপিয়ে জাতি মাতি বেটিৰ কথা কৈ আছে। বাংলাদেশীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশত ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অশান্ত বাংলাদেশত পুনৰ হিন্দু যুৱকক নৃশংসভাৱে হত্যা। ধাৰাবাহিকভাৱে বাংলাদেশত হিন্দুক হত্যা কৰিছে বাংলাদেশীয়ে আৰু নিজেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে হিন্দু যুৱক বজেন্দ্ৰ বিশ্বাসক। বাংলাদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী নোমন মিয়াক আৰু এটা কাপোৰৰ ফেক্টৰীত চিকিউৰিটি কৰিছিল বজেন্দ্ৰ বিশ্বাসে আৰু দীপু চন্দ্ৰ দাসৰ পিছত আৰু এই অমৃত মণ্ডলক হত্যা কৰিছিল। আৰু এই ঘটনাৰ পিছতে পুনৰ উত্তপ্ত পৰিস্থিতি বাংলাদেশত হয়। বাংলাদেশত এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।